আজিয়ে খোলক পিপিএফ একাউণ্ট মেচিউৰিটিত পাব 90 লাখ টকা কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি কোনে কোনে পাব এই টকা এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক দৰ্শকসকল ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব নহ'লে কিন্তু আপোনালোকে বুজি নাপাব আপোনালোকে আজিয়ে খোলক এটা পিপিএফ একাউণ্ট মেচিউৰিটিত লাভ কৰিব 90 লাখ টকা কিন্তু কেনেকৈ এই টকা লাভ কৰিব আৰু কোনে কোনে লাভ কৰিব চাওঁ আহক আপুনি যদি নিয়মিত বিনিয়োগ কৰে তেন্তে দীৰ্ঘম্যাদী মোটা ৰিটাৰ্ণ পোৱা যায় এই কথা কয় বিনিয়োগ বিশেষজ্ঞই বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে অৱশ্য সমস্যাও আছে শ্বেয়াৰ বজাৰৰ অস্থিৰতাৰ কাৰণে বহুতে শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিবলৈ অনিচ্ছুক যিসকলে বিনিয়োগৰ ওপৰত নিৰাপদ ৰিটাৰ্ণ বিচাৰিছে তেওঁলোকৰ বাবে পোষ্ট অফিচৰ ক্ষুদ্ৰ সঞ্চয় প্ৰকল্প ভাল বিকল্প চৰকাৰ সমৰ্থিত হোৱাত এই প্ৰকল্পসমূহে নিশ্চিত ৰিটাৰ্ণ প্ৰদান কৰে তেনে এটি প্ৰকল্প হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড এই প্ৰকল্পটোৱে দীৰ্ঘম্যাদত এক বৃহৎ কৰ্পাছ তৈয়াৰ কৰাত সহায় কৰিব পাৰে পিপিএছত কিমান সুদ দিয়ে সেই সম্পৰ্কে বহুতে জানিবলৈ আগ্ৰহী পিপিএফত বাৰ্ষিক 7.1% সুদৰ হাৰ প্ৰদান কৰে এয়া এটা চক্ৰবৃদ্ধি বাৰ্ষিক সুদৰ হাৰ গুৰুত্বপূৰ্ণ বিষয় হৈছে পিপিএফত আৰ্জিত সুদ কৰমুক্ত ইয়াত সৰ্বনিম্ন পৰিমাণ 500 টকা আপুনি জমা কৰিব পাৰে এটা আৰ্থিক বছৰত পিপিএফত সৰ্বনিম্ন 500 টকা জমা কৰিব পাৰে এটা আৰ্থিক বছৰত সৰ্বোচ্চ পৰিমাণো আপুনি জমা কৰিব পাৰে বিনিয়োগকাৰীয়ে এই পৰিমাণ এককালীন বা কিস্তিত জমা কৰিব পাৰে পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত বিনিয়োগ কৰা সেই ধন আপোনাৰ কৰমুক্ত অৰ্থাৎ তাত আপুনি যিমানখিনি ৰিটাৰ্ণ পাব 1 টকা আপুনি চৰকাৰক টেক্স দিব নালাগে কোনে কোনে এই প্ৰকল্পত বিনিয়োগ কৰিব পাৰিব বা কোনে কোনে এই সুবিধা ল'ব পাৰিব চাওঁ আহক প্ৰাপ্তবয়স্ক প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে এই প্ৰকল্পৰ অধীনত এটা একাউণ্ট খুলিব পাৰে এজন অভিভাৱক বা মানসিক ভাৰসাম্যহীন ব্যক্তিৰ নামতো একাউণ্ট খুলিব পাৰে এজন ব্যক্তিয়ে কেৱল এটাহে পিপিএফ একাউণ্ট খুলিব পাৰে মেয়াদপূৰ্তিৰ সময়কাল এটা পাব্লিক প্ৰভিডেণ্ট ফাণ্ড একাউণ্ট 15 বছৰৰ ভিতৰত মেচিউৰিটি হয় আৰু ইয়াৰ পাছত পোষ্ট অফিচত আবেদন কৰি মেয়াদপূৰ্তিৰ সময়কাল 5 বছৰলৈকে বঢ়াব পাৰি 25 বছৰত মাহিলী 11,000 টকাকৈ বিনিয়োগ কৰিলে বাৰ্ষিক আপোনাৰ বিনিয়োগ হ'ব 1,32,000 টকা আৰু ইয়াত মুঠ বিনিয়োগ হ'ব 33 লাখ টকা আৰু মেয়াদপূৰ্তিৰ পৰিমাণ আপোনালোকে লাভ কৰিব 90,71,053 টকা আৰু ইয়াত মুঠ সুদৰ আয় বা সুদ হিচাপে আপুনি লাভ কৰিব 57,71,053 টকা পিপিএফত 90 লাখ টকাৰ তহবিল তৈয়াৰ কৰিবলৈ যদি পিপিএফৰ মাধ্যমেৰে আপুনি 25 বছৰত 90 লাখ টকাৰ তহবিল তৈয়াৰ কৰিব খোজে তেন্তে এই স্কিমত প্ৰতি মাহে আপুনি 11,000 টকা বিনিয়োগ কৰিব লাগিব আৰু এই বিনিয়োগত প্ৰতি বছৰে 1,32,000 টকা বিনিয়োগ হ'ব 15 বছৰৰ পাছত মেয়াদপূৰ্তিৰ সময়কাল বঢ়োৱাৰ বাবে পোষ্ট অফিচত আবেদন কৰিব লাগে এই বিনিয়োগৰ পৰা 25 বছৰত আপোনাৰ লাভ হ'ব 90,71,053 টকা আৰু এই বিনিয়োগৰ মাজত থাকিব 33 লাখ টকা আৰু সুদৰ পৰা আপোনাৰ আয় হ'ব 57,51,053 টকা দৰ্শকসকল আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে আপোনালোকে যদি আজি এটা পিপিএফ একাউণ্ট খোলে আৰু এই পিপিএফ একাউণ্টত যদি আপুনি প্ৰতি মাহে 11,000 টকাকৈ জমা কৰে তেন্তে 25 বছৰ পিছত আপোনালোকে লাভ কৰিব 90 লাখ টকা অৱশ্য আপুনি আপোনাৰ সাধ্য অনুসৰি এই বিনিয়োগৰ পৰিমাণ কম বেছি কৰিব পাৰিব পোষ্ট অফিচতে আপোনালোকে পিপিএফ একাউণ্ট খুলিব পাৰিব অথবা যিকোনো বেংকত গৈ আপোনালোকে কিন্তু এই পিপিএফ একাউণ্ট খুলিব পাৰিব